মই কিন্তু তথাপি আপোনালোকে এনেদৰে তেওঁৰ জীৱনটো উজ্জ্বলি থৈ থাকিবৰ কাৰণে যিহেতু শ্বহীদ দিৱস উদযাপন কৰিছে তাৰ বাবে মই অতিশয় সঁচাকৈ তেওঁকো ঈশ্বৰে কৌশল কৰি ৰাখক। ইয়াৰ পিছত আৰু কোনোবাই ক'ব নেকি বাৰু? হৈ আছে আমাৰ কহৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপতে। আমি ধন্যবাদ জনাইছোঁ সকলোকে। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাম আমাৰ মাজত 2024 বৰ্ষৰ জুন মাহৰ 21 হৈছে কৰ্তব্যৰত অৱস্থাতে বুবুল গগৈ দেৱৰ পৰিবাৰ। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ অনেক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আমি এসব কৰ্মকাৰৰ কৰ্মৰত হৈ আছে। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ লীলাধৰ আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ দিলীপ বৰা দেৱৰ সহধৰ্মিনী। ইয়াৰ পাছত আমি আমন্ত্ৰণ জনাইছোঁ অনুৰোধ জনাইছোঁ আমি নীলকণ্ঠ শৰ্মাদেৱ আপোনালোকক অনুৰোধ জনাইছোঁ আহক আপোনালোকেও দেৱৰ পৰা আহিছে। ইয়াৰ পাছতে আমি ভাৰত গগৈৰ সহধৰ্মিনী আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ আমাৰ শইকীয়া শ্ৰদ্ধা জনালোঁ আৰু যদি আহি পায় পৰৱৰ্তী সময়ত আমি পুনৰ তেওঁলোকক খুবেই এতিয়া মই যিটো এইটো আমাৰ প্ৰতি বছৰ 11 ছেপ্টেম্বৰ আমি মান শ্বহীদ দিৱস হিচাপে আমি অবজাৰ্ভ কৰোঁ। আমাৰ কাজিৰঙা ক্ষেত্ৰত যেনেকৈ বিভিন্ন কাৰণত যেনেকৈ বন্যপ্ৰাণী আক্ৰমণত আৰু ৰাষ্ট্ৰীয় ঘাইপথত কেতিয়াবা ডিউটিত দুৰ্ঘটনাত এনেকৈ আমাৰ বিভিন্ন ফৰেষ্ট ষ্টাফে শ্বহীদ হৈছিল। তেনেকৈ প্ৰথম আমাৰ বলোৰাম দত্ত শ্বহীদ হৈছিল। এতিয়াৰ পৰা আজি এই বছৰো আমাৰ দুইজন ষ্টাফে তেনেকৈ প্ৰাণ দিছে কাজিৰঙাৰ সুৰক্ষাৰ কাৰণে, অপূৰ্ব মুবিন আৰু বুবুল গগৈ। এই যিমানো আমাৰ যেনেকৈ ৱান শ্বহীদ আছে সকলোৰ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি প্ৰতি বছৰ 11 ছেপ্টেম্বৰত আমি অবজাৰ্ভ কৰোঁ। এইবছৰো তেনেকৈ কৰা হৈছে। আমাৰ যিমানো আমাৰ ওচৰত থকা ৱান শ্বহীদৰ পৰিয়ালসকলক আমি ইয়াত ইনভাইট কৰিছিলোঁ। সকলোৰ লগত আমি এইটো ৱান শ্বহীদৰ শ্ৰদ্ধাঞ্জলিৰ বন্তি জ্বলাইছোঁ। তাৰপিছত সকলোৰ পৰিয়াল ৱান শ্বহীদ হোৱাৰ পিছত ৱান শ্বহীদৰ পৰিয়াল আৰু কষ্ট পাই তেওঁলোকক আমি ইয়াত আদৰণি জনাইছিলোঁ। আৰু এইবাৰ যি দুইজন ষ্টাফে ঢুকাইছে তেওঁলোকক আমি সকলৰ লগত আমি আৰু তেওঁলোকক আমি শ্ৰদ্ধা জনাইছোঁ।
বনজ অভিযানৰ কৰ্তব্য এটা অতি কষ্টকৰ, যথেষ্ট চেলেঞ্জিং তেওঁলোকৰ। হয়, এইটো যেনেকৈ আমি দেখিলে আমাৰ মেক্সিমাম এনেকৈ হৈ বন্যপ্ৰাণী আক্ৰমণত আমাৰ বিভিন্ন ষ্টাফ ইনজুৰ হৈ কেতিয়াবা তেনেকৈ মৃত্যু হৈ যায়। এইটো আমি যিকোনো বন্যপ্ৰাণীক ৰক্ষা কৰিবৰ কাৰণে আমি ডিউটিত গৈ আছোঁ। সেইটো বন্যপ্ৰাণীয়ে আমাক আক্ৰমণ কৰোঁতে আমিও এনেকৈ এইটো আমি সুৰক্ষাৰ কাৰণে আমি এটা ছেক্ৰিফাইচ নিচিনা হৈ যায়। আমি বন্যপ্ৰাণী সদায় ইন'চেণ্ট থাকে, তেওঁলোকৰ সুৰক্ষা মনত ৰাখি ডিউটি কৰোঁতে তেনেকুৱা দুৰ্ঘটনা হয়। সেইটো কাজিৰঙা ক্ষেত্ৰত আমি যিমানো ৱাইল্ড লাইফ এৰিয়া আমি চাওঁ, তাত চবতকৈ বেছি ৰিস্কি হয় কাজিৰঙা ক্ষেত্ৰত। আমাৰ গড়, হাতী, মহ, বাঘ তেনেকৈ বিভিন্ন বন্যপ্ৰাণী থাকে। এইটো এটা ছেফ ডিষ্টেঞ্চলৈকে প্ৰব্লেম নাই, তাৰপিছত অলপ এগ্ৰেছিভ মোডত গুচি যায়। তো তেওঁলোকৰ ফাইট আৰু ফ্লাইট ৰেছপন্স বুলি কওঁ। চ' তেনেকুৱা চিটুৱেশ্যনত কেতিয়াবা আমাৰ ষ্টাফক আক্ৰমণ কৰি দিয়ে। তো এই বছৰে তেনেকৈ প্ৰায় 15জন ষ্টাফক ইনজুৰ হৈছে। তাত একজন বন্যপ্ৰাণী আক্ৰমণতে আমাৰ আপুৰ মমিন ঢুকাইছিল বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা। তথাপি আমাৰ ষ্টাফসকলে তেনেকুৱা ৰিস্ক থাকোঁতেও ডিউটিত কেতিয়াও কম্প্ৰমাইজ নকৰে। আজিৰ দিনতো আপুনি দেখিলে ইমানো প্ৰব্লেম মাজত তেওঁলোক সদায় খোজকাঢ়ি ডিউটি কৰে, হাতী পিঠিত বহি ডিউটি কৰে আৰু নাৱেদি ডিউটি কৰে। সেইটো মই আচলতে আমাৰ ষ্টাফকে ধন্যবাদ জনাব লাগিব। এইটো কাজিৰঙা সুৰক্ষা তেওঁলোক ইনচিয়'ৰ কৰিছে। এনেকৈ আমি ভাবোঁ ষ্টাফক আৰু ছেফ এনভাইৰনমেণ্ট দিবলৈ আমি আৰু চেষ্টা কৰিম।